এজোপা চাচি গছৰ পৰা কিমান টকা ইনকাম হয় হয়তো বহুতে নাজানে আৰু একথা মাটিটো যে চাচি গছৰ খেতি কৰি বহুতে লাখ লাখ টকাৰ ইনকাম কৰি আছে সেয়া বহুতে নাজানে আজি আমি যেহেতু গোলাঘাটতে আছিলো আৰু ইমান ডাঙৰ এখন চাচি গছৰ বাগানৰ মাজত আছো চাওকচোন আপোনালোকে এই এটা ধুনীয়া পৰিৱেশৰ মাজত আছে আৰু মানুহে কৰো বুলি ক'লে কৰিব নোৱাৰা কাম একোৱেই নাই এইখন হৈছে ভৈৰৱদাৰ চাচি গছৰ বাগান আৰু এই বাগানখনৰ পৰা ভৈৰৱদাই যেতিয়া মন যায় তেতিয়াই বিক্ৰী কৰিব পাৰে আজি বোলে মোৰ পটককে পইচা অকণমান হেৰি মিলাব পৰা নাই আপুনি ইয়াৰ পৰা কেইজোপামান গছ বিক্ৰী কৰিলেও আপোনাৰ মিলাই দিব পৰা যায় আৰু এনেকুৱা এজোপা চাচি গছ ৰুবৰ কাৰণে বা এইজোপা ডাঙৰ হ'বৰ কাৰণে কিমান বছৰ লাগে ভৈৰৱদা আপোনাৰ আমিতো প্ৰায় 7 বছৰৰ পৰাই বিকিবলৈ আৰম্ভ কৰো 7 বছৰ লাগে 7 বছৰৰ পৰাই বিকিবলৈ আৰম্ভ কৰো আৰু অলপ দিন ৰাখিলে ভাল হয় 12 13 বছৰ 15 বছৰ হলে গছজোপা অলপ বেছি দাম পোৱা যায় অলপ ডাঙৰ হয় দামো বেছি পোৱা যায় তেতিয়া আৰু যেহেতু চাচি গছ লগাইছে চাচি গছৰ মাজতে যেহেতু কৈছিলে চাভা স্নেক গ্ৰাছ হেইটো ভৈৰৱদাই ইয়াত খেতি কৰিছে মানে দুটা কাম হৈছে চাচি গছৰ পৰা আপোনাৰ ধুনীয়া এটা ইনকাম হৈছে আৰু আপোনালোকৰ যাতে বেমাৰ পৰা আৰোগ্য পাবৰ কাৰণে তাৰ মাজে মাজে এয়া চাওক চাভা স্নেক গ্ৰাছো লগাই দিছে আৰু ইয়াত আপোনালোকে চাচি গছত আচলতে কি কাম কৰিব লাগে দৰৱ পাতি মাৰিব লাগে দৰৱ পাতি আমি ইয়াতে গোবৰ দিওঁ চাভা স্নেক গ্ৰাছতো বেলেগ একো দিব নোৱাৰি এটা যেনেকে তাত গোবৰটো দিও সেই গোবৰটো চাচি গছতো হৈ যায় একেলগে যেহেতু মাল্টিক্ৰপিং হৈ গৈছে এজোপা হৈছে চাভা স্নেক গ্ৰাছ আৰু এজোপা হৈছে চাচি আৰু ইয়াক দিয়াৰ লগে লগে খাৰটো ইয়াতো পায় আৰু তেনেকে এইটো গেপত আছিলে এইটো মাজত এইটো দিলে হেতু হৈ যায় আৰু এজোপা যেহেতু 8 বছৰ 8 বছৰ বিক্ৰী এজোপাটো 2 বছৰ হৈছে 2 বছৰ হৈছে তাৰ কাষতে আকৌ এজোপা ৰুয়ে দিছে এজোপা বিক্ৰী কৰো মানে এজোপা হৈ যাব খুব ধুনীয়া এটা পদক্ষেপ লৈছে সঁচাকৈ এনেকে যদি কৰ্ম কৰা যায় মানুহে জীৱনত উন্নতি হ'বই হ'ব মানে আৰু এফালে চাওক অকণমান নহয় বহু ডাঙৰ এটা এৰিয়াত লগাই দিছে চাচি গছৰ পুলি নানান ধৰণৰ থাকে নে এটা বজাতে পুলিটো বিশেষকে সেই পুলিৰ কাৰণে কথা কৈছে বিভিন্ন ধৰণৰ আমাৰ নিয়ে চাচি দুটা কোৱালিটি থাকে এতিয়া মানুহে যে কয় চাচি মাল নাই ধৰা মানে তেখেতলোকে হয়তো ভোলা গছটো ৰুৱে চাচি দুটা কোৱালিটি থাকে তেলি আৰু ভোলা তেলিটোত মানে চাচিৰ যিটো মাল ধৰিব লাগে সেইটো ধৰে আৰু ভোলাটোত মালটো নধৰে এজোপা এতিয়া মানে তেলি আমাৰ ইয়াত চাওক আমাৰ ইয়াত এইটো এপিচেণ্টাৰ হয় আগৰৰ চাচিৰ আমাৰ এইটো এপিচেণ্টাৰ হয় আমাৰ প্লেচটো আমাৰ ইয়াৰ পৰাই বিভিন্ন জেগাত পুলি যায় সেইটো কাৰণে আমি আমাৰ পৰা যিনে লৈছে আমি ধৰক সেই তেলি পুলিটোকে দিওঁ কাৰণ যাতে পুলি দিওঁ যাতে মানুহৰ সুবিধা হয় সেইটো কাৰণে আমি তেলি পুলিটোকে চাপ দিওঁ যাতে মানুহ বিপদত নপৰকে পাছলৈ আৰু আপোনালোকে যদি ল'ব বিচাৰে আৰু এফালে আপোনাৰ লগত আছে নে এতিয়া আছে পুলি পায় যেটো নাম্বাৰ মই হোৱাটছআপত দিছো ভৈৰৱদাৰ লগত কন্টেক্ট কৰি আপোনালোকে চাচি গছৰ পুলিও ল'ব পাৰিব লগতে আপোনালোকে ধুনীয়াকৈ এটা এটা সুন্দৰ পদক্ষেপ লৈ আগবাঢ়িবও পাৰিব আৰু সেফালে ৰুই থৈছে চাভা স্নেক গ্ৰাছ আৰু লগতে চাচিও ৰুই থৈছে মানে ইয়াত আপোনালোকে ইমানেই সুবিধা আছে নহয় নে এইটো ডাঙৰ হৈছে বাকো তলৰ ই ডাঙৰ মানে ইটোৰ পিছত সিটো কাম মানে কৰিব লাগিব তেতিয়াহে কৰিব লাগিব